হেৰাই যোৱাৰ পিছত আকৌ পোৱাৰ আনন্দই বেলেগ, কান্ধাৰ পিছত হাঁহিৰ মজাই বেলেগ। হাৰি যোৱাটো জীৱনৰ অংশ হয়, হাৰাৰ পিছত জয়ৰ আনন্দই বেলেগ। হাই, মই ৰত্ন দত্ত, মটিভেশ্যনেল ট্ৰেইনাৰ। আজি এটা সৰু গল্প নহয়, সঁচা ঘটনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে এজন চাইণ্টিষ্টে কি কৰিছিলে, এটা এক্সপেৰিমেণ্ট কৰিছিলে, হোপ এক্সপেৰিমেণ্ট। তেওঁ কি কৰিছে, এটা পানীৰ জাৰত এটা নিগনিক এৰি দিছিলে। পানীৰ জাৰ ল'লে, তাৰ ভিতৰত এটা নিগনিক এৰি দিলে। নিগনিটোৱে অলপ সময় দবদবাই কি হ'ল, ডুবি থাকিলে এই পানীৰ জাৰত। তেওঁ তেতিয়া এই পানীটো আঁতৰাই থ'লে, পানীৰ জাৰটো বেলেগকৈ থ'লে। নেক্সট নতুন এটা পানীৰ জাৰ ল'লে আৰু তাত পানী দি পেলাই নিগনি আৰু এটা এৰি দিলে। তাত কি হ'ল, এই নিগনিটোৱে 15 মিনিটলৈকে পানীত দবদবাই আছিলে। 15 মিনিটলৈকে দবদবাই থাকোঁতে সি ডুবি যাব আছিলে। 15 মিনিট পিছত তেতিয়া চাইণ্টিষ্টজনে তাক আকৌ হাত দি পেলাই পানীৰ পৰা উঠাই ল'লে। উঠাই তাক এটা ভাল কাপোৰত শুকাই পেলাই ভালকৈ শুকাই ল'লে। শুকাই তেওঁ কিন্তু নেক্সট আকৌ এটা পানীৰ জাৰ ল'লে, লৈ পেলাই অলপ সময় পিছত সেই নিগনিটোক আকৌ সেই পানীৰ জাৰত পেলাই দিলে। তেতিয়া চাইণ্টিষ্টজনে ভাবিছিলে যে আগৰবাৰ সি 15 মিনিটলৈকে দবদবাই আছিলে, এতিয়া চাগে সি আধা ঘণ্টা বা 1 ঘণ্টালৈকে দবদবাব পাৰিব। কিন্তু চাইণ্টিষ্টজনে আচৰিত হ'ল, সি 1 ঘণ্টা নহয়, 2 ঘণ্টা নহয়, 3 ঘণ্টা নহয়, 60 ঘণ্টালৈকে সি পানীত দবদবাই আছিলে। 60 ঘণ্টালৈকে পানীত দবদবাই আছিলে। তেতিয়া চাইণ্টিষ্টজনে আচৰিত হ'ল। এই হোপ এক্সপেৰিমেণ্টৰ পৰা আমি গম পালোঁ যে, বা শিকিব পাৰিলোঁ যে, আমাৰ জীৱনত বহু সময়ত এনেকৈ সমস্যা সমুদ্ৰত আমাক পেলাই দিয়া হয়। একো বুজি নোৱাৰোঁ যে কি কৰা যায়, সাঁতুৰিম নে ডুবি যাম, নে কোনোবা আহিব আমাক এই পানীৰ পৰা উঠাই ল'বলৈ। গতিকে এই যে আমাৰ জীৱনৰ সমস্যাৰ জাৰত আমাক পেলাই দিয়া হয়, যদি আমি এই নিগনিৰ নিচিনা 15 মিনিটলৈকে দবদবাই হাৰ মানি লওঁ, তেন্তে আমি ডুবি যাম। কিন্তু আকৌ যদি আমি আশা ৰাখোঁ যে নাই, যিটো আমি পানীত দবদবাই আছোঁ, কোনোবা এজনে হাত আহিব আমাক উঠাই ল'বলৈ। কাৰণ যোনে আমাক এই সমস্যাত পেলায়, তেওঁ আকৌ আমাৰ এই সমস্যাৰ পৰা উঠাই লয়। এই হোপ, আশাই আমাক কি কৰে, আমাক বাচিবলৈ সহায় কৰে। গতিকে এই ওপৰৱালাৰ পৰা আমাৰ বিশ্বাস ৰাখিবই লাগিব যে যোনে আমাক এই সমস্যাত পেলাইছে, তেওঁ আকৌ আমাক এই সমস্যাৰ পৰা উঠাই ল'ব। এই সৰু কাহিনীয়ে আমাক কি কৰে, আমাক নিজৰ ওপৰত এটা আশা ৰাখিবলৈ সহায় কৰে যে আমি জীৱনত কেতিয়াও হাৰ নেমানো। কাৰণ যোনে আমাক কষ্ট দিয়ে, তেওঁ আমাক আকৌ আনন্দ দিব। অকল আমি যুঁজি যাব লাগিব, সমস্যা মানুহৰ জীৱনত আহিবই। কিন্তু এই সমস্যাৰ যদি আমি হাৰি যাওঁ, তেন্তে আমাৰ জীৱনৰ কোনো অস্তিত্ব নাথাকিব। ওপৰৱালাই সকলোকে পৰীক্ষা কৰে, আৰু এই পৰীক্ষাত পাছ তেওঁলোকে কৰে যাৰ ধৈৰ্য আছে বা আশা আছে যে আমি জীৱনত এই গোটেইকেইটা সমস্যা পাৰ কৰি আগুৱাই যাম। গতিকে এই হোপ এক্সপেৰিমেণ্টে আমাৰ জীৱনত বহুতখিনি শিকাই থৈ যায়। সৰু এটা গল্প বা সঁচা ঘটনা, যিটো আমাৰ জীৱনৰ বহুতখিনি শিকাইছে। যদি ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব। ধন্যবাদ।